কেইটামান হোৱাটছআপ মেছেজে উদঙাইছে জুবিন গাৰ্গৰ মৃত্যুৰ আচল ৰহস্য। প্ৰথমে আপোনাক এটা এটাকৈ মেছেজ কেইটা পঢ়ি দিব খুজিছোঁ। শেখৰ নামৰ ব্যক্তিজনৰ লগত কোনোবাই পতা হোৱাটছআপ মেছেজ এয়া। শেখৰে কৈছে, তোৰ মতে মই কি কৰিব লাগিছিল? তেতিয়া আনজনে কৈছে, আপুনি পানীত যাব দিব নালাগিছিল, বেলেগ ফাঁকি মাৰি মানুহটোক ডাইভাৰ্ট কৰিব লাগিছিল। তেতিয়া শেখৰে কৈছে, যেতিয়া মই নাযাওঁ কোৱাৰ পিছত সিদ্ধাৰ্থহঁতে প্লেন কৰি ৰেছপঞ্চিবিলিটি লয়, তেতিয়া মোৰবোৰে কিবা ক'ব পাৰিবিনে? পাৰিছনে আজিলৈ? আনজন ব্যক্তিৰ প্ৰশ্ন। সি প্লেন কৰিছিল। শেখৰৰ উত্তৰ, তাহাঁত বহুত বেছি ইণ্টেলিজেণ্ট এণ্ড স্মাৰ্ট। মোৰ তোৰ তাত একো ভেলু নাথাকে। তই চাগে বুজি পাৱ। বহু কথা আছে, ক'লে এনেকে নহ'ব। তেতিয়া আনজন ব্যক্তিয়ে কৈছে, মানুহে আপোনাক ক্ষমা নকৰিব, আমি হেৰুৱাবলৈ পাবলৈ একো নাই। শেখৰে পুনৰ কৈছে, আৰু একো নাজানো, অলপ টাইম ৰখিম। আনজন ব্যক্তিৰ প্ৰশ্ন, তাত কি হৈছিল সেইখিনি? তাত মানে সেই ব্যক্তিজনে ছিংগাপুৰৰ কথাই কৈছিল নিশ্চয়। তেতিয়া শেখৰে কৈছে, কাৰণ এতিয়া ক'লে মোক বেলেগকৈ প্লেচ কৰিব। আনজন ব্যক্তিয়ে কৈছে, ইউ আৰ দ্য মেইন এভিডেন্স। শেখৰে কৈছে, সেইটো কম তহঁতৰ ওচৰত, তেতিয়াহে মই শান্তি পাম, কিন্তু এনেকে নহয়, তহঁতক লগ পাব লাগিব। আনজন ব্যক্তিয়ে কৈছে, কি হৈ গ'ল এবাৰ ভাবকচোন, আমি কাক নাইকিয়া কৰিম? শেখৰে কৈছে, কি ভাবিবি, একোৱেই নোহোৱা হৈ গ'ল। তই লাষ্ট কেতিয়া লগ পাইছিলি দাদাক কচোন? তেতিয়া শেখৰৰ লগত কথা পতা ব্যক্তিজনে কিবা এটা দি ডিলিট কৰিলে, আৰু তাৰপিছত তেওঁ কৈছে, দাদাৰ এইটোৱেই থাকি গ'ল ফোন কল। হয়তো শেখৰক লোকজনে জুবিনদাৰ লগত কথা পতাৰ ৰেকৰ্ডিংটো চেণ্ড কৰিছিল। শেখৰে সুধিছে, তই দাদাক পুৰা ফিট দেখিছিলিনে? আনজনৰ উত্তৰ, নাই দেখা। শেখৰৰ প্ৰশ্ন, তেন্তে কিয় এই ছিংগাপুৰ প্লেন হ'ল? যোনে ডিচিশ্যন লয় তেওঁলোকে চাগে দেখা নাছিল। মই ষ্টুডিঅ' গ'লেই কৈ আহোঁ বৰাদাক, আৰুনো কি ক'ম? এতিয়া দাদা নাই যিহেতু তাক দৰকাৰ নাই, মৰি যাওক সি। মইনো কাৰ আশাত গৈছিলোঁ? বাট দাদাই মৰিও মোক এৰি নিদি গুৱাহাটীলৈ গুচি আহিলে একেলগে। 30 কোটি টকীয়া বটলিং কোম্পানী, 15 কোটি টকীয়া হোটেল, দাদাৰ আৰু নহ'ব জীৱনত। গাড়ীৰো ধাৰটো লগাই থৈ গ'ল। তেতিয়া আনজনে কৈছে, সি যি কৰিবলৈ আছিল চব কৰি ল'লে। 80 লাখ টকাৰ লোন আছিল। আচলতে কি বুলি লোকজনে কাৰ কথা কৈছে সেয়া ৰহস্যৰ বিষয়। সি মানে শ্যামকানু মহন্ত নে সিদ্ধাৰ্থ শৰ্মা? এই প্ৰশ্ন উদয় হোৱাটো স্বাভাৱিক। তেতিয়া শেখৰে কৈছে, সেইটোকে আজি 1 ইয়েৰ ধৰি জয়ন্তদা আৰু মই পাতি আছিলোঁ। তেতিয়া আনজনে সুধিছে, হোটেল ক'ত খুলিলে? শেখৰে কৈছে, ৰয়েল ইউনিভাৰ্চিটিৰ কাষত। শেখৰে আৰু কৈছে, চব ভাবি চিন্তি প্লেন কৰি ল'ব লাগিব, যাতে এটাও সুৰুঙা নাপায়। বি ষ্ট্ৰং, নহ'লে ভেলু নাথাকিব। দাদাই ফেন ক্লাবক বহুত বেছি ভাল পাইছিল আৰু নিজৰ অস্ত্ৰ বুলি কৈছিল মোক। বাট কিছুমানে কিন্তু ফেন ক্লাবটো একেবাৰে ভাল পোৱা নাছিল, উপায় নোহোৱাতহে মাতিছিল। তই চাগে এক্সপিৰিয়েঞ্চ পাইছ। কিছুমান বুলি শেখৰে কাৰ কথা কৈছে সেয়াও প্ৰশ্নৰ বিষয়। আনজনে শেখৰক কৈছে, কিছুমানে নহয়, মেক্সিমামে। তেতিয়া শেখৰে কৈছে, চ' অলপ ৱেট কৰ। তেতিয়া আনজনে কৈছে, এতিয়া কোন ৰেণ্ডিয়ে দাদাৰ কাৰণে কাম কৰে চাম। তেতিয়া শেখৰে কৈছে, নিজৰ লাইফ বনাই ল'লে। দাদা জীয়াই থাকিলে, ভালকে থাকিলে হিচাপ সুধিলে হয়। চ' চবেই ভয় খাই আছিল। এতিয়া চব ফ্ৰী হ'ল। এতিয়া 2 দিন ৱেট কৰ, গেম গম পাবি। দাদা ছিংগাপুৰত ঢুকালে, বাট ইয়াত থাকিলেও ঢুকাল হয়। দাদা ইণ্টাৰনেলি একেবাৰে ফিট নাছিল। কিবা ক'লে কয়, বেছি জানে নেকি? দাদা পুৰা ফিট, এনেইহে এনেকে থাকে। এইবোৰ নক'ব আপুনি। চ' নকওঁ, কিবা ক'লে মোৰেই পাপ হ'ব বুলি একো নকওঁ। শেখৰৰ কথা শুনি আনজনে কৈছে, মানুহটোৱে একোৱেই নাপালে, তেওঁ পইচা বনোৱা মেচিন টাইপ ইউজ হ'ল। তেতিয়া শেখৰে কৈছে, দাদাই এবাৰ 5 কোটি টকাৰ এটা ঘৰে মাটিয়ে পাইছিল খাৰঘুলিত, বেংকে দিছিল। বাট কষ্টিং 20 কোটি। দাদাক দিছিল 5 কোটি, কিন্তু দাদাই ল'ব নোৱাৰি কান্দিছিল, খং কৰিছিল। কিন্তু হোৱাইট 30 কোটিৰ বেপাৰ কৰিব পাৰে, হোটেল খুলিব পাৰে। তই চাগে জানিছিল, বংকিম দাই জানে, জয়ন্ত দাই জানে। ক'ব সুধিলে, ৰেডিমেড বস্তু পালে অংক নহ'ব যে, এতিয়া 3 কোটি টকাৰ ঘৰত কোন থাকিব? তেতিয়া আনজনে শেখৰক কৈছে, দাদাৰ ঘৰলৈ আশা আছিল, ডাঙৰ ডাইনিং এখন কিনিম কৈছিল। প্ৰিয় দৰ্শক, শেখৰ নামৰ এজন ব্যক্তিৰ সৈতে জুবিনদাৰ এজন ঘনিষ্ঠ অনুৰাগীয়ে হোৱাটছআপত পতা কথাই। এতিয়া প্ৰশ্ন হৈছে, এইজন কোন শেখৰ? নিশ্চয় জুবিনদাৰ লগত থকা শেখৰেই হ'ব। তাহাঁত বহুত বেছি ইণ্টেলিজেণ্ট এণ্ড স্মাৰ্ট বুলি শেখৰে কাৰ কথা কৈছে? কোনে জুবিনদাক পইচা ঘটা মেচিনৰ দৰে ব্যৱহাৰ কৰিছিল? চবেই নিজৰ লাইফ বনাই ল'লে বুলি যে কৈছে, সেয়া কাৰ কথা কৈছে?
গুৱাহাটীত থকা হলেও দাদা ঢুকাল হয় বুলি যে কৈছে তাৰ মানে কি তাৰ মানে কোনোবাই ভিতৰি বহুদিনৰ পৰা জুবিন দাক হত্যাৰ পৰিকল্পনা কৰি আছিল নেকি জুবিন দাৰ কাষত থকাসকলে অসমত থাকিলে গা এৰা দিব নোৱাৰো বুলি ভাবি ছিংগাপুৰত জুবিন দাক অকলে মৰিবলৈ এৰি দিছিল নেকি এতিয়া অজস্ৰ প্ৰশ্ন সন্মুখলৈ আহিছে এই সমগ্ৰ মেছেজখিনি পঢ়াৰ পিছত এতিয়া একাংশ অনুৰাগীয়ে পোনপটীয়াকৈ মেনেজাৰ সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তৰ বাবে জুবিন গাৰ্গৰ মৃত্যু হোৱা বুলি সন্দেহ কৰিছে প্ৰিয় দৰ্শক এই কথাখিনিৰ মাজত এটা গভীৰ ৰহস্য লুকাই আছে গতিকে তদন্ত প্ৰক্ৰিয়াত এই কথাবোৰ অন্তৰ্ভুক্ত হ'ব লাগিব আপুনি যদি উচিত আৰু নিৰপেক্ষ তদন্ত আশা কৰে গভীৰ ৰহস্য ফাদিল হোৱাটো যদি বিচাৰে দুখীৰ শাস্তি যদি বিচাৰে তেন্তে সৰ্বস্তৰৰ জনতাই এইবোৰ কথা যাতে জানি দাবী উত্থাপন কৰিব পাৰে তাৰ বাবে সকলোকে ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰক